আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। তৃতীয় আৰু চতুৰ্থ বিভাগৰ পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। এই ভিডিঅ'টিত মই আপোনালোকক টোটেল পষ্ট ADRE 3.0 কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া আৰু কোনসকলে ইয়াত এপ্লাই কৰিবলৈ পাৰিব আৰু ইয়াত আপোনালোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, মেক্সিমাম কিমান লাগিব আৰু আপোনালোকৰ এজ লিমিট, চিলেকশ্যন প্ৰচেছ আৰু এক্সাম পেটাৰ্ণ সম্পূৰ্ণ ইনফৰমেশ্যন আপোনালোকে এই ভিডিঅ'ৰ পৰা জানিবলৈ পাৰিব। আৰু মই ইয়াত আপোনালোকক জনাই দিছোঁ পষ্টটোৰ নাম হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4, ঠিক আছে, ADRE 3.0। আৰু ইয়াত আপোনালোকক মই জনাই দিছোঁ যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট যিটো নেকি ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন হয়। আৰু ইয়াত আপোনালোকৰ ক্লাছ 8, ক্লাছ 10 আৰু আপোনালোকে ক্লাছ 12 লগত আপোনালোকৰ ডিগ্ৰী আপোনালোকে চাৰিওটা আপোনালোকৰ কোৱালিফিকেশ্যন থাকিলে আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ পষ্টত আবেদন কৰিব পাৰিব। আৰু এপ্লাই মোডটো হ'ব অনলাইন আৰু আপোনালোকে এপ্লাই ফি দিব লাগিব নে নাই আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট কেতিয়া, মই এই ভিডিঅ'টিৰ শেষৰ পৰা আপোনালোকক জনাই দিম। ইয়াৰ আগতে মই আপোনাক জনাই দিছোঁ যে ADRE 3.0 যিটো নেকি আপোনালোকে 3.0ৰ বাবে শুনি আহিছে যে ইলেকশ্যনৰ পিছত ভেকেঞ্চি আউট কৰি দিব বুলি, কিন্তু আপোনালোকে এতিয়ালৈ ইলেকশ্যন কমপ্লিট হোৱা নাই। ইলেকশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকে যিটো নেকি ৰিক্ৰুইটমেণ্ট, বহুত ডাঙৰ ৰিক্ৰুইটমেণ্ট পাব, বহুত ডাঙৰ পষ্ট মুকলি কৰি দিব। আৰু ইয়াত আপোনালোকে গ্ৰেড 3, গ্ৰেড 4 গোটেইকেইটা পষ্ট মিলাই আপোনালোকে ইয়াত এটা ভাল আপোনালোকে বহুত বেছি সংখ্যা আপোনালোকে ইয়াত পষ্ট দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকৰ অৰ্গেনাইজেশ্যনটো হ'ব ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন। আৰু ইয়াত আপোনালোকৰ পে স্কেল কেনেকুৱা ধৰণৰ হ'ব, পে স্কেলটো আপোনালোকক মই জনাই দিছোঁ। আপোনালোকে এইটো জেনেৰেল বা বেচিক পে বুলি কয়, এইটো 18,000ৰ পৰা আপোনালোকে 45,000লৈকে পাব। এইটো হ'ল বেচিক পে। তাৰ লগত এক্সট্ৰা আপোনালোকৰ DA, HRA বিভিন্ন ধৰণৰ ইয়াত এড হৈ এটা ভাল এমাউণ্ট হয়। আৰু ইয়াত আপোনালোকৰ এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট হ'ব যিটো নেকি এমপ্লয়মেণ্ট এক্সচেঞ্জ। যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ এতিয়ালৈ বনোৱা নাই বা নিজৰ নামটো ৰেজিষ্টাৰ্ড কৰা নাই তেনেহ'লে আপোনালোকে কিন্তু নোৱাৰিব। গ্ৰেড 3 হওক, গ্ৰেড 4 হওক, কোনো পষ্টতে আপোনালোকে এপ্লাই কৰিবলৈ নোৱাৰিব যদিহে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা নাই। আৰু আপোনালোকক জনাই দিছোঁ যে আপোনালোকে নিজৰ মোবাইলতে কেনেদৰে আপোনালোকে এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম। পাৰ্মানেণ্ট ৰেচিডেণ্ট আপোনালোকৰ এইটো অপচনেল হয়। যদি আপোনালোকে PRCটো বনায় তেনেহ'লে এইটো অপচনেল হয়, ঠিক আছে, বনাব পাৰে, পিছলৈ আপোনালোকৰ সুবিধা হ'ব। আৰু আপোনালোকৰ যিটো এক্সাম কেতিয়া হ'ব, যদিহে আপোনালোকে মে' মাহত ভেকেঞ্চিটো পায় তেনেহ'লে আপোনালোকৰ ডিচেম্বৰ বা আপোনালোকৰ জানুৱাৰী আগত 2027ৰ আগত আপোনালোকে এক্সাম দিব পাৰিব, ঠিক আছে, সেইটো মই জনাই দিলোঁ। আৰু ইয়াত আপোনালোকক জনাই দিছোঁ যে দুই ধৰণৰ হ'ব আপোনালোকৰ ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4। আৰু গ্ৰেড 3টো দুই ধৰণৰ থাকিব আৰু গ্ৰেড 4টো দুই ধৰণৰ থাকিব। গ্ৰেড 4 হ'ল আপোনালোকৰ এটা আপোনালোকৰ যিটো নেকি 8 পাছৰ হ'ব আৰু এটা হৈছে 10 পাছ। যিটো নেকি গ্ৰেড 4 এটা ডিগ্ৰী লেভেল আৰু এটা হৈছে হাই ছেকেণ্ডেৰী লেভেলৰ। দুই ধৰণে পষ্ট থাকিব। তাৰ লগত আৰু ড্ৰাইভাৰ পষ্ট থাকে বিভিন্ন ধৰণৰ। ইয়াত আপোনালোকে গোটেইখিনি বুজি পাব ভিডিঅ'টি সম্পূৰ্ণকৈ চালে। ইয়াত মই আপোনালোকক জনাই দিছোঁ যে বেচেলাৰ ডিগ্ৰী আপোনালোকৰ যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে তেন্তে আপোনালোকৰ বেছি ভাল পাব, দ্য কেণ্ডিডেট হু হেভ বেচেলাৰ ডিগ্ৰী। আৰু আপোনালোকৰ যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে 3 মাহ, আপোনালোকে মিনিমাম দিয়া আছে 6 মাহ, কিন্তু 6 মান্থ, কিন্তু আপোনালোকে যদিহে 3 মাহৰটোও কৰিছে তেনেহ'লেও আপোনালোকৰ বহুতো ভাল হ'ব। আৰু ইয়াত আপোনালোকে যিটো নেকি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পল 10 পাছৰ পৰা আৰম্ভ হয় গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। কিন্তু এটা কথা, যিসকল গ্ৰেজুৱেশ্যন কৰিব বা পষ্ট গ্ৰেজুৱেশ্যন কৰিছে কিন্তু তেওঁলোকে গ্ৰেড 4ত এপ্লাই কৰিবলৈ নোৱাৰে। পুনৰবাৰ জনাই দিছোঁ, যিসকল গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেট হয় তেওঁলোকে কিন্তু যিটো নেকি গ্ৰেড 4 সেইটোত আপোনালোকে এপ্লাই কৰিবলৈ নোৱাৰিব। আৰু আপোনালোকে যদিও বা আপোনালোকে ধৰা হ'ল এমপ্লয়মেণ্ট এক্সটেনশ্যন আপোনালোকে আপডেট দিয়া নাই বা আপোনালোকে 12 পাছটোৱে ৰাখিছে তেনেহ'লেও পিছলৈ আপোনালোকৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়াহ'লে আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব। সেইকাৰণে আপোনালোকে যিটো নেকি আপোনালোকৰ উচিত হয় সেইটোৱে কৰাটো ভাল। আৰু আপোনালোকে ITI থাকিলেও আপোনালোকে ভাল এটা গ্ৰেড 4 জব পাব। আৰু আপোনালোকৰ যদিহে কম্পিউটাৰ আছে তেনেহ'লেও আপোনালোকে ভাল এটা জব পাব। আৰু ADRE ভেকেঞ্চি ডিটেইলছটো দিয়া আছে, কিমান বৰ্ষত কিমান আহিছিলে। ADRE 3.1ত যিটো নেকি পোনপ্ৰথমবাৰৰ বাবে আহিছিলে 2022 চনত, কিমান ভেকেঞ্চি আছিলে কি গোটেইখিনি দিয়া আছে। ইয়াত বেচেলাৰ ডিগ্ৰীৰ কাৰণে 8,331টা পষ্ট আহিছিলে, হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে 3690টা পষ্ট আহিছিলে। আৰু আপোনালোকৰ যিটো নেকি মেট্ৰিক পাছৰ কাৰণে 1120টা পষ্ট আছিলে। আৰু যিটো নেকি 8 পাছৰ কাৰণে 9,000 পষ্ট আছিলে। আৰু এটা ইয়াতে বিভিন্ন ধৰণৰ থাকে যেনে ধৰণৰ ড্ৰাইভাৰ পষ্ট তেনেকৈ থাকে। আৰু এটা এইটো মেট্ৰিকৰে হয়।
4300 পোষ্ট আছিলে অৰ্থাৎ 4300 আছিলে আৰু ইয়াত ITI পোষ্ট নাছিলে নেক্সট এডিটো 2.0 আছিলে বেচেলৰ ডিগ্ৰীটো 4055টা পোষ্ট আছিলে আৰু যিটো নেকি হাই ছেকেণ্ডাৰী পোষ্ট হয় সেইটো 3127টা পোষ্ট আছিলে আৰু মেট্ৰিকৰ 418টা পোষ্ট আছিলে আৰু 8 পাছৰ 2102টা পোষ্ট আছিলে আৰু যিটো নেকি ক্লাছ 10 ড্ৰাইভাৰ হয় সেইটো 1088টা পদ আছিলে আৰু ইয়াত আপোনালোকৰ ITI পোষ্ট আছিলে বাৰু 1833টা পোষ্ট আছিলে ইয়াত আপোনালোকে এইখিনি দেখিলে পোষ্টখিনি আৰু ইয়াতে আপোনালোকৰ এজ লিমিটটো দিয়া আছে আপোনালোকক মই এইখিনি জনাই দিলোঁ কিমান বৰ্ষত কিমান এতিয়া ADRE 3.0 এজ লিমিটটো কোৱাৰ আগত মই জনাই দিছোঁ ADRE 3.0 কিমাননো ভেকেঞ্চি আহিব এতিয়া যিটো নেকি অফিচিয়েলত কোনো ধৰণৰ দিয়া নাই কোনটো পোষ্টত কিমান খালী হৈছে কি দিয়া নাই এতিয়ালৈকে আপোনালোকে ধৰি ল'ব পাৰে এপ্ৰক্স আপোনালোকে 9000 মান ধৰি ল'ব পাৰে গোটেইখিনি মিলাই পেলাই গ্ৰেড 4 হওক বা গ্ৰেড 3 হওক গোটেইখিনি মিলাই পেলাই আপোনালোকে 9000 মান ধৰি ল'ব পাৰে আৰু তাতকৈ বেছিও আহিব পাৰে কিন্তু বেছি চান্স নাই বেছি অহাটো কিন্তু তাতকৈ কিন্তু 7000 বা 9000ৰ আণ্ডাৰত থাকিব আৰু আপোনালোকৰ DME থাকিব ঠিক আছে স্বাস্থ্য বিভাগৰ পদ থাকিব সেইবিলাক এক্সট্ৰাকৈ আহিব ADRE 3.0 এজ লিমিটটো আপোনালোকৰ 18 পৰা 40 বছৰলৈ যদিও দিয়া হয় কিন্তু আপোনালোকৰ ইয়াত ডেট মেনশ্যন থাকিব যদিও বা ইয়াত দিয়া আছে আপোনালোকৰ 18 পৰা 40 বছৰলৈ কিন্তু ইয়াত 18 বছৰ 9 মাহ বা 8 মাহ এনেকৈ থাকিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব ঠিক আছে যেতিয়া অফিচিয়েল নটিফিকেশ্যন দিয়ে তেতিয়া মই আপোনালোকক দেখুৱাই দিম ঠিক আছে আৰু ইয়াত চিলেকশ্যন থাকিবই আপোনালোকৰ ধৰা হ'ল SC ST সকলে 5 ইয়াৰ্ছকৈ পাব OBC সকলে 3 ইয়াৰ্ছ পাব এক্স ছাৰ্ভিচ মেনসকলে 2 ইয়াৰ্ছ পাব আৰু PWD সকলে 10 ইয়াৰ্ছ পাব ঠিক আছে গোটেইখিনিয়ে পাব ইয়াত আপোনালোকৰ মই জনাই দিলোঁ যে আপোনালোকে যিসকল এডুকেশ্যন কোৱালিফিকেশ্যনটো জনাই দিছোঁ 8 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন সকলোৱে পাৰিব আৰু মিনিমাম যদি 6 মান্থৰ যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে তেন্তে অতি ভাল হ'ব ঠিক আছে এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত মই একো নকওঁ কাৰণ যেতিয়া অফিচিয়েল নটিফিকেশ্যন নাহে তেতিয়ালৈ আপোনালোকক মই একো তথ্য জনাব নোৱাৰোঁ কিন্তু বাকীখিনি জনাব পাৰিম যে কিমান পোষ্ট আহিব পাৰে আৰু কি কি বিভাগত আপোনালোকে জব পাব সেইখিনি মই আপোনালোক জনাই দিছোঁ যে গ্ৰেড 3 গ্ৰেড 4 হয় দুটা আৰু আপোনালোকে দুটাও নিৰ্দিষ্টকৈ এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব আৰু যিসকল পষ্ট গ্ৰেজুৱেশ্যন হয় বা আণ্ডাৰ গ্ৰেজুৱেট থকা সকলেহে কিন্তু গ্ৰেড 4 জবটো কৰিব পাৰিব বা এপ্লাই কৰিব পাৰিব যিসকল পষ্ট গ্ৰেজুৱেশ্যন হয় কিন্তু তেওঁলোকে নোৱাৰে ঠিক আছে ৰিটেন এক্সাম হ'ব আপোনালোকৰ তাৰপিছত স্কিল টেষ্ট থাকিব ভাইবা থাকিব শেষত ফাইনেল চিলেকশ্যন পাব ঠিক আছে আৰু যদিহে আপোনালোকে আৰু সবিশেষ জানিব বিচাৰে তেন্তে এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে আৰু এক্সামটো 2 আৱাৰ্ছ হ'ব আৰু আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যন থাকিব অৰ্থাৎ MCQ হ'ব আৰু ইয়াত আপোনালোকৰ প্ৰতিটো যেনে ধৰক গ্ৰেড 4 বাবে এক্সট্ৰাকৈ থাকিব গ্ৰেড 3 কাৰণে এক্সট্ৰাকৈ থাকিব ঠিক আছে মাৰ্কিং চিষ্টেমটো এক্সট্ৰা হয় ঠিক আছে টাফ আৰু হাৰ্ড বা মডাৰেট ইজি গোটেইখিনি পেপাৰখিনি মই নেক্সট ভিডিঅ'ত জনাই দিম ঠিক আছে আৰু এই ভিডিঅ'টো যদি ভাল পাইছা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ